নমস্কাৰ প্ৰথমতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিপুল লেখা। আজি মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ এখন ঐতিহাসিক পৰ্যটনস্থলী, মানে ইয়াতে বিশেষকৈ বনভোজৰ কাৰণে বিখ্যাত বুলি ক'ব লাগিব। আমি বৰ্তমান উপস্থিত আছোঁ বগামাটিৰ কিছু দৃশ্য এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। মই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ এখন বিখ্যাত বনভোজস্থলী তথা পৰ্যটনস্থলী বগামাটিলৈ মই আপোনালোকক লৈ আনিছোঁ। মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে বগামাটিৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। Bundia so basi. আমি যেতিয়া বগামাটিৰ বনভোজস্থলীত ঘূৰি আছিলোঁ তেনেতে দেখা পালোঁ অসমৰ বিখ্যাত ইউটিউবাৰ, মানে অসমৰ বিখ্যাত ইউটিউবাৰ বুলি ক'ব লাগিব, ভাঙা টিভি খ্যাত সকলোৱে চিনি পায় দীপজ্যোতি ডেকা। তেখেতৰ যিটো ইউটিউব ফেমিলি সেইটো লগ পাই আমাৰ যথেষ্টখিনি ভাল লাগিল। আৰু আমাৰ যিবিলাক মোৰ সহপাঠী আছে DMLT নাৰ্ছিং মানে পেৰামেডিকেল ছায়েন্সৰ গোটেইখিনি মিলিয়ে দীপজ্যোতি ডেকাৰ লগত মানে ভাঙা টিভি খ্যাত দীপজ্যোতি ডেকাৰ লগত ফটো মানে চেল্ফি কিছুমান তুলিলে। তাৰে এটা সৰু দৃশ্য ভিডিঅ' আকাৰে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সদায় আহা নে আজি কি খাবি এতিয়া আমাৰ তোমালোকে এতিয়া একো নাই খাবা লাগিব ভিডিঅ' কৰি আছে নেকি? তোমালোক আহা বুলি গম পালি আৰু অলপ ভালকে আহিলো হয় নহয়? এতিয়া মই আপোনালোকক বগামাটিৰ কিছু প্ৰাকৃতিক দৃশ্য অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব।
বাসনা ঢালিলা মুহূৰ্তে যেতে যে হিৰে হিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি 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 বুৱালা প্ৰেমৰ অলকানন্দ আমাৰ সকলোৰে অসমৰ এখন বিখ্যাত বনভোজস্থলী বগামাটিত যাই যথেষ্টখিনি ভাল লাগিলে আৰু ইয়াতে আমি যথেষ্টখিনি মানুহ লগ পালোঁ আৰু শেষত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাক সকলো শিক্ষক শিক্ষাৰ্থীৰ লগতে ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ দুপৰীয়া টাইমত লাঞ্চটো কৰাই কিনে আমি সকলোৱে ঘৰা ঘৰি গ'লোঁ ধন্যবাদ